ছুটি আৰু এটা ধৰিলে আৰু হৈ গ'ল আৰু মানে খেলাই ফিনিচিং। এতিয়া মই ওলাম মই মানে এখন জংঘলত আহিছিলোঁ আৰু বাগে গছে গছ আৰু বাগে গছ মানে মান চনৰ এটা কোনো নাই। মই মানে আহিছিলোঁ কাৰণটো হ'ল জংঘলত কৰা লাগিছিল ট্ৰেকিং কৰিব আহিছিলোঁ। আহি কিনে এই জংঘলৰ মাজত এটা ঘৰ আছে, এইটো ঘৰ সেইটো কাৰণে যাবলৈ বহুত ভয় লাগি গৈছিল। আৰু পানী দিছোঁ অকলে আছোঁ, আপোনালোক মই অকলে আছোঁ। যিহেতুকে অকলে আহিছোঁ তালৈ যাব নোৱাৰিম। একো নাই মানে তাত একো নাই লাগি দিছোঁ। গছ মই ইমান কাষলৈকে নাযাওঁ, মানে মই যে এখন সৰু যেতিয়া এটা লগ থাকিলে হয় তালৈ মই যাব পাৰিলোঁ হয়, এই ঘৰটোলৈ কি আছে কি নাই চাব পাৰিলোঁ হয়, কিন্তু যাব নোৱাৰোঁ। এইফালে মোৰ গাড়ীখন ইয়াত ৰাখি কিনে মই বহুত দূৰ গৈছিলোঁ, মানে এইফালে বহুত দূৰ গৈছিলোঁ। ইয়াৰ পৰা মোটামুটি আৰু 1 কিলোমিটাৰ মানে গাড়ী লৈ গ'লে মানে 1 কিলোমিটাৰ মই গ'লেহে হাইৰোড পাম। ইমানেই ভিতৰত সোমাইছিলোঁ আজি মই। এতিয়া আহি পালোঁ, মোৰ গাড়ীখন ইয়াতে ৰখা আছে। আপোনালোকে ভাবিব পৰা মানে মানুহৰ ঘৰ আছে কিন্তু ঘৰ নাই, কোনো ঘৰ নাই। মই এইখিনি ঠাইত গাড়ীখন ৰাখিছোঁ, এইখিনি ঠাইতো মানে মোৰ ঘৰ চৰ নাই। মই ইয়াৰ পৰা ওলাব লাগিব 1 কিলোমিটাৰ দূৰ। গাড়ীখন মানে ঘূৰাবলৈও বহুত কষ্ট হয়, মানে বহলটো কম আছে। কিবা এটা কৰি কিনে মই গাড়ীখন মানে ঘূৰাব পৰাটো লাগিবই, যাব লাগিব এবাৰ এতিয়া 1 কিলোমিটাৰ বাহিৰত যাব লাগিব। মই এতিয়া ঘূৰাম যিহেতুকে আহিছিলোঁ লাগিছিলে। মই গৈ থাকানে এটা ঘৰ দেখি পালোঁ। এই ঘৰটো দেখি মোৰ মানে এনেকুৱা ভয় লাগি গৈছে, মানে তাত ঘৰটো মানে কাষলৈ মই যাবই নোৱাৰিলোঁ আৰু মানে ইমানেই ভয় লাগিছে। আজি লগত যদি 2জন বা 1জন থাকিলে হয় নিশ্চয় যাব পাৰিলোঁ হয়। হ'লে আৰু কি যাবি আৰু ছুটি আৰু এটা ধৰিলে আৰু হৈ গ'ল আৰু মানে খেলাই ফিনিচিং। এতিয়া মই ওলাম ৰাস্তাটো হ'ব।